Hello students, welcome back to my YouTube channel Maths Lover PD. আজি মই এই ভিডিওটোৰ জৰিয়তে তোমালোকক দশম শ্ৰেণীৰ এক্সাৰসাইজ 2.3 অনুশীলনীত থকা অংকখিনি মই সমাধান কৰি দিম। ইয়াৰ আগত এই 2.3 অনুশীলনীত থকা এটা সমস্যা আছে, এটা কথা আছে, নিয়ম আছে, সেইখিনি আমি বুজি ল'ব লাগিব। তাৰ বাবে কি আছে মেইন পইণ্টটো আছে বহুপদ বিভাজনৰ কলন বিধি। 2.3 এক্সাৰসাইজত মেইন পইণ্টটো আছে বহুপদ বিভাজনৰ কলন বিধি। এই বহুপদ বিভাজনৰ কলন বিধিটো কি হয় ইয়াৰ বিষয়ে আমি আগত বুজি ল'ব লাগিব। তাৰ পিছত আমি 2.3 থকা যিখিনি সমস্যা আছে সেইখিনি আমি সমাধান কৰিম। তো ইয়াৰ বাবে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাই যাবা, তেতিয়াহ'লে তোমালোকে অংকখিনি বুজি পাবা। ওকে, তো আজি পঢ়িম বহুপদৰ বিভাজন কলন বিধি। ইয়াতে এটা উদাহৰণ মই লিখি থৈছো 2x² + 3x + 1 ডিভাইডেড বাই x + 2। এই বহুপদটো এই x + 2 বহুপদ দি হৰণ কৰিব লাগে। তোমালোকে আগৰ ক্লাছত পাই আহিছিলা, সৰু ক্লাছবিলাকত পাই আহিছিলা। যেতিয়া আমি ধৰা 13 এটা সংখ্যা 13 এটা সংখ্যাক যেতিয়া মই 2 দি হৰণ কৰিব যাম, বা যেতিয়া তোমালোকে 13 2 দি হৰণ কৰিবা, তেতিয়াহ'লে এইটো কেনেকৈ কৰিবা? তোমালোকে 13 ডিভাইডেড বাই 2, 13ক 2 দি হৰণ কৰিবা। 13 2 যাব 6 বাৰ, 6 দুগুণ 12, বাকী থাকিল কিমান? 1, হয় না? তেতিয়াহ'লে এই যে 6 যিটো পাইছো সেইটো হৈছে কি? ভাগফল। 6টো হৈছে ভাগফল, যিটো বাকী থাকি গ'ল সেইটো হৈছে ভাগশেষ। আৰু যিটো দি আমি হৰণ কৰিছো সেইটো হৈছে ভাজক। যিটো দি আমি হৰণ কৰিছো, দুই সংখ্যা দি আমি হৰণ কৰিছো, গতিকে 2টো হৈছে ভাজক। আৰু যাক আমি হৰণ কৰিছো সেইটো হৈছে ভাজ্য। ওকে ষ্টুডেন্টস, ঠিক তেনেকৈ এই ধৰণে এই বহুপদবিলাককো আমি হৰণ কৰিব লাগে। ইয়াক ইয়াদি হৰণ কৰিব লাগে। তেতিয়াহ'লে এই x + 2ক আমি কি ক'ব লাগিব? x + 2 হৈছে, আমি x + 2 দি হৰণ কৰিম, গতিকে x + 2 হৈছে ভাজক, আৰু 2x² + 3x + 1টো হৈছে ভাজ্য। ওকে, তেতিয়াহ'লে বহুপদ বিভাজনৰ কলন বিধিৰ কাৰণে ভাজক, ভাগফল, ভাজ্য বা ভাগশেষ যিখিনি আছে তাক বেলেগ এটা চিম্বল দি বুজোৱা হয়। যেনেকৈ যদি আমি ইয়াক আমি তেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, কলন বিধিত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয় ন? ভাজ্যটো পাবলৈ হ'লে ভাজক আৰু ভাগফলটো আমি পূৰণ কৰিব লাগিব, পূৰণফলৰ লগত ভাগশেষটো যোগ কৰিব লাগিব। কেনেকৈ হ'ব চাবা। ভাজ্য যেনেকৈ আছিল 13, ভাজকটো আছিল কিমান? 2, ভাগফল আছিল 6, আৰু ভাগশেষ আছিল 1। 6 দুগুণ 12 যোগ 1 হৈছে 13। তো ভাজ্যটো পাবলৈ হ'লে ভাজক আৰু ভাগফল পূৰণফলৰ লগত আমি ভাগশেষটো যোগ কৰিম, তেতিয়াহ'লে আমি ভাজ্যটো পাম। ওকে ষ্টুডেন্টস, তেতিয়াহ'লে বহুপদৰ ক্ষেত্ৰত আমি সেইটো কিদৰে কৰিব পাৰোঁ? ভাজ্যক দেখুওৱা হয় px, ভাজক মানে যি সংখ্যা দি আমি হৰণ কৰিম সেই সংখ্যাটো বুজোৱা হ'ব gx, আৰু ভাগফল যিটো ভাগফল পোৱা যায় সেইটো qx প্লাছ ভাগশেষ যিটো পোৱা যায় সেইটো rx, ৰিমাইণ্ডাৰ rx। ওকে ষ্টুডেন্টস, তেতিয়াহ'লে px টো পাবলৈ হ'লে gx × qx কৰিব লাগিব। gx ৰ সৈতে qx পূৰণ কৰিলেহে আমি rx টো পাম। gx ৰ সৈতে qx পূৰণ কৰি rx প্লাছ কৰিলে আমি px টো পাম। ওকে ষ্টুডেন্টস, তো এইটো হৈছে বিভাজন কলন বিধি, এইটো হৈছে বহুপদৰ কলন বিধি। ওকে, এই কলন বিধি ব্যৱহাৰ কৰি আমি কোনো এটা হৰণ বা ভাগফল বা ভাগ কৰিছো বা হৰণ ফলটো শুদ্ধ হৈছে নে নাই, এই কলন বিধি ব্যৱহাৰ কৰি আমি তাক পৰীক্ষা কৰিব পাৰিম বা সত্যাপন কৰিব পাৰিম। তো ইয়াৰ বাবে এইটো এটা উদাহৰণ আছে, সহজ উদাহৰণ, সেইটো মই তোমালোকক হৰণ কৰি দেখাই আছো। ওকে, 2x² + 3x + 1 x + 2। এই বহুপদটোক x + 2 দি হৰণ কৰিব লাগে। তেতিয়াহ'লে 2x² ই x কেইবাৰ যাব? মানে 2x² পাবলৈ হ'লে x ৰ সৈতে কি পূৰণ কৰিব লাগিব? মনত ৰাখিবা, এইবিলাক হৰণত প্ৰত্যেকবাৰ কম হ'লেও এটা পদ আমি নাই কৰিব লাগে, যিকোনো এটা পদ নাই কৰিব লাগে। প্ৰত্যেকবাৰ হৰণত আমি এটা পদ নাই কৰিম। ইয়াতে চবতকৈ বেছি
ঘাত থকা সংখ্যাটো কি আছে মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান আছে x স্কয়াৰ তো এট ফাৰ্স্ট আমি এই 2x স্কয়াৰক আমি আঁতৰাব লাগিব নাই কৰিব লাগিব আৰু নাইটো কেনেকৈ কৰে মই তোমালোকক প্ৰচেছটো দেখাই আছো তো ফাৰ্স্ট মই ইয়াক ধৰিব লাগিব ইয়াক নহয় আৰু একো নহয় ইয়াক কিয় ধৰিছো কাৰণ ইয়াত সৰ্বোচ্চ ঘাত 2 আছে গতিকে মই ইয়াক টাৰ্গেট হিচাপে লম ফাৰ্স্টত তো 2x স্কয়াৰ পাবলৈ হলে এই x ৰ সৈতে কি পূৰণ কৰিব লাগিব নম্বৰ 1 ভাবিব পাৰা বা নম্বৰ 2 ভাবিব পাৰা 2x স্কয়াৰৰ পৰা x টো আঁতৰাই দিয়া থাকিব কিমান 2x স্কয়াৰৰ পৰা x আঁতৰাই দিলে থাকিব 2x তাৰ মানে x ৰ সৈতে 2x পূৰণ কৰিলে হ'ব 2x স্কয়াৰ এটা তোমালোকে যেটো পাইছা ইয়াৰ সৈতে বাকি থকা সংখ্যাটোৰ লগত পূৰণ কৰিবা 2x 2 যা হ'ব 2 যা 4x মত ৰাখিবা সেম চলকৰ তলতেহে সংখ্যাটো বহাব পাৰিবা ইয়াতে x যুক্ত চলক 3x আছে গতিকে ইয়াতে 2 যা 4x পাইছো গতিকে মই ইয়াতে বহাইছো বেলেগ ঠাইত তোমালোকে বহাব নোৱাৰিবা এটা ওপৰৰ পৰা তলৰ অংকখিনি মাইনাস কৰিব লাগে মাইনাস কৰিলে যেটো ধনাত্মক চিন আছে সেইটো ঋণাত্মক চিন ভাবিব লাগে বিয়োগৰ ক্ষেত্ৰত তলত থকা ৰাশিবিলাকক বিপৰীত চিন ধৰি কৰিব লাগে এটা প্লাস আছে এটা মাইনাস ধৰিবা প্লাস মাইনাস মাইনাস এটো ক্যান্সেল হ'ল প্লাস মাইনাস মাইনাস এটো ক্যান্সেল হ'ল আৰু এটো প্লাস মাইনাস মাইনাস ডাঙৰ সংখ্যাৰ আগত যেতিয়া বৰ্তমান মাইনাস আছে তো মাইনাস দিবা সাইডৰ পৰা 3 টা গলে হ'ব x + 1 এতিয়া এই -x + 1 আমি আকৌ ইয়াক সৰল কৰিম এইটো তে -x পাবলৈ হলে x ৰ সৈতে কি পূৰণ কৰিব লাগিব মই x ৰ সৈতে -1 পূৰণ কৰিম কাৰণ ইয়াত মাইনাস আছে তো x ৰ সৈতে -1 পূৰণ কৰিবা -x এগুণ -x এতিয়া থাকিল +2 তে -1 ৰ সৈতে আকৌ +2 পূৰণ কৰিবা -1 2 যা -2 প্লাস মাইনাসে -2 এগুণ হ'ব 2 এটো থাকিব প্লাস বিয়োগ চিন আছে প্লাস দিবা বিয়োগ কৰিলে তলৰ ৰাশি বিলাকত তলৰ চিন বিলাকত বিপৰীত চিন ধৰিব লাগে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস ধৰিবা এটা প্লাসে প্লাস হৈছে এটা 2 আৰু 1 3 আইটো প্লাস ধৰিলে এটা ক্যান্সেল হ'ব তো এই ক্ষেত্ৰত 2x যেটো হৈছে সেটো হ'ল আমাৰ qx x + 2 হৈছে dx এই সংখ্যাটো হ'ল px আৰু c যেটো ওলাইছে সেইটো হৈছে rx ওকে এটো ভাগ কৰো ওকে স্টুডেন্টস আই থিংক তোমালোকে বুজি পাইছা ইয়াত যদি এই px টো পাব লাগে তেতিয়া হলে তোমালোকে gx ৰ সৈতে qx পূৰণ কৰিবা পূৰণ কৰিলে যেটো পাবা পূৰণফল তাৰ সৈতে এই rx বা 3 যোগ কৰিবা তেতিয়া তোমালোকে সেই px টো পাই যাবা 2x² + 3x + 1 টো পাই যাবা ওকে ওকে স্টুডেন্টস তো এতিয়া চাবা 2.3 এক্সাৰসাইজৰ নম্বৰ 1 ত কি আছে নম্বৰ 1 ত আছে px বহুপদটো gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ওকে তো ইয়াতে px দিয়া হৈছে আৰু gx দিয়া হৈছে আমি px ক gx দি হৰণ কৰিব লাগে আৰু আমি qx আৰু rx তাৰ মানে ভাগফল আৰু ভাগশেষ আমি নিৰ্ণয় কৰিব লাগে এতিয়া হলে নম্বৰ 1 টো কাৰণে চাবা সল px x³ - 3x² + 5x - 3 gx = x² - 2 x³ - 3x² + 5x - 3 x² - 2 এতিয়া এই বহুপদটোত থকা সৰ্বোচ্চ ঘাত কিমান আছে স্পষ্টকৈ দেখা পাইছো সৰ্বোচ্চ ঘাত ইয়াতে 3 আছে x³ তেতিয়াহলে সকলোৰ আগত আমি সেই x³ থকা ৰাশিটোক আমি আঁতৰোৱাৰ চেষ্টাটো কৰিম তেতিয়াহলে x³ পাবলৈ হলে x² ৰ সৈতে কি পূৰণ কৰিব লাগিব x³ পাবলৈ হলে x² ৰ সৈতে কি পূৰণ কৰিব লাগিব বা x³ ৰ পৰা x² কি আঁতৰালে কি থাকিব তোমালোকে দুটা কথা ভাবি সেইটো সমাধান কৰিব পাৰা যে এই x নম্বৰ 1 হৈছে x² পাবলৈ হলে x² ৰ সৈতে কি পূৰণ কৰিব লাগিব x³ পাবলৈ হলে x² ৰ সৈতে এটা x পূৰণ কৰিব লাগিব x² আৰু x পূৰণ কৰিলে হ'ব x³ নম্বৰ 2 তোমালোকে ভাবিব পাৰা x³ ৰ পৰা x² যদি আঁতৰাই দিয়া কেইটা x থাকিব এটা x থাকিব দুটা কথা ভাবি সমাধান কৰিব পাৰিবা ওকে তো x² ৰ সৈতে x পূৰণ কৰিলে হ'ব x³ আৰু ইফালে এতিয়া থাকিল -2 x ৰ সৈতে -2 পূৰণ কৰিবা প্লাস মাইনাস -2x 2x মই ইয়াতে বহাম ইয়াত বহাব নোৱাৰিম কাৰণ সেম চলক হ'ব লাগিব সদৃশ চলকৰ তলতে বহাব লাগিব যেনেকৈ এটা 5x আছে গতিকে মই ইয়াতে বহাইছো মই ইয়াতে নবহাও কাৰণ ইয়াতে x² তো চলক আছে
প্লাছ মাইনাছ তেতিয়াহ'লে এইটো মাইনাছ 3x স্কোৱাৰ চিন নামিব সেইটো প্লাছে প্লাছে হ'ব প্লাছ তেতিয়াহ'লে 5 আৰু 2 যোগ কৰিলে হ'ব 7x মাইনাছ 3 ওকে এতিয়া সৰ্বোচ্চ ঘাত থকা সংখ্যাটো স্কোৱাৰ যুক্ত 3x স্কোৱাৰ 3x স্কোৱাৰ পাবলৈ হ'লে x স্কোৱাৰৰ সৈতে কি পূৰণ সেইটো লক্ষ্য কৰিবা ইয়াতে মাইনাছ আছে সো মাইনাছ 3 x স্কোৱাৰ সৈতে 3 পূৰণ কৰিলে minus 3x square so এইটো ৰাখিটো ইয়াতে আঁতৰি যাব ইয়াতে মাইনাছ হ'ব থাকি দি মাইনাছ আৰু minus 3 আৰু minus 2 minus and plus 3 গুণ 6 plus 6 minus plus 7x and minus 1 to plus ডাঙৰ আগত বিগ চিন গতিকে ইয়াতে 9 দিব লাগিব ওকে ষ্টুডেন্টস আৰু পিছত আমি আৰু আগবাঢ়িব নোৱাৰিম কাৰণ ইয়াতে x স্কয়াৰ আছে আৰু ইয়াতে 7x আছে তো গতিকে আমি x স্কয়াৰৰ লগত যদি আমি 1 পূৰণ কৰো তথাপিও আমি এইটো x স্কয়াৰ যুক্ত পদে পাম গতিকে 7x বা 9 আমি আঁতৰাব নোৱাৰিম গতিকে এই অংকটো ইয়াতে সমাপ্ত থাকিব ইয়াতে শেষ হ'ব তো এতিয়া আমি পোৱা ভাগফল ভাগফল কি দিব qx x minus 3 ভাগফল r x 7x minus 9 this is ভাগফল 7x minus 9 আৰু ভাগফল qx x minus 3 okay পাতিলো okay students number 2 আছে সোয়া number 2 আছে px equal x to the power 4 minus 3x square plus 4x plus 5 আৰু gx আছে x square plus 1 minus x এই px ক এই gx দি আমি হৰণ কৰিব লাগিব ওকে gx দি হৰণ কৰিব লাগিব কিন্তু ইয়াতে লক্ষ্য কৰিবা প্ৰথম পদ আছে প্ৰথম ৰাশিটো আছে x স্কয়াৰ প্ৰথম পদটো হৈছে x স্কয়াৰ প্লাস তাৰ পিছত পদটো হৈছে 1 তাৰ পিছত পদটো হৈছে -x কিন্তু ইয়াত আমি ৰিএৰেঞ্জ কৰিব লাগিব এতে ৰিএৰেঞ্জ মানে কি প্ৰথম x স্কয়াৰ যুক্ত তাৰ পিছত থাকিব লাগিব -x তাৰ পিছত +1 ৰিএৰেঞ্জ কৰাৰ পিছত আমি এতিয়া সমাধানটো কৰিব লাগিব ওকে x4 তো আগৰ মতে তোমালোকে এতিয়া চিন্তা কৰিব লাগিব x4 পাবলৈ হলে x স্কয়াৰৰ সৈতে কি পূৰণ কৰিবা এটা x স্কয়াৰ পূৰণ কৰিবা x স্কয়াৰ আৰু x স্কয়াৰ হ'ব এই x to the power 4 এতিয়া থাকি -x x স্কয়াৰ সৈতে -x পূৰণ কৰিলে হ'ব -x কিউব x স্কয়াৰ সৈতে -x পূৰণ কৰিলে হ'ব -x কিউব তেতিয়া -x কিউব ইয়াতে আছে নে -x কিউব ইয়াতে এটাও ৰাখি নাই এটাও পদ নাই গতিকে -x কিউব মই সাইডত okay -x cube to সাইডত থব লাগিব এতিয়া থাকি হেতু +1 x স্কয়াৰ সৈতে +1 পূৰণ কৰা x স্কয়াৰ সৈতে 1 পূৰণ কৰিলে হ'ব প্লাস x স্কয়াৰ x স্কয়াৰ সৈতে 1 পূৰণ কৰিলে হ'ব +x স্কয়াৰ okay নাম্বার 2 আছে কি px qx minus 3x square plus 4x plus 5 এই gx দি হৰণ কৰিব লাগে gx কি আছে x square plus 1 minus x মই ইয়াতে এটো ৰিএৰেঞ্জ কৰি থৈছো x square প্ৰথম x square পদ আছে তাৰ পিছত আছে +1 তাৰপিছত থাকিব লাগে x যুক্ত পদ সেইটো মই আনি থৈছো দ্বিতীয়তে সেইটো ইয়াতে আনি থৈছো -x হাৰ্ড হ'ব লাগে ধ্ৰুব ফিল্টাৰটো মই +1 টো কেৱল ৰাখিছো ওকে x to the power 4 পাবলৈ হলে x ৰ সৈতে কি পূৰণ কৰিব লাগিব
বা x টু দি পাৱাৰ 4 পৰা x স্কয়াৰ মাইনাস কৰা কি হ'ব x স্কয়াৰ আৰু x টো পূৰণ কৰিবা x টু দি পাৱাৰ 4 পাবা এটা থাকিল -x x স্কয়াৰৰ সৈতে -x পূৰণ কৰিলে হ'ব -x কিউব হেইটো x স্কয়াৰ ইনটু -x পাবা x কিউব -x কিউব যেহেতু ইয়াতে -x কিউবৰ চলক এটাও নাই ইয়াতে x কিউব থকা চলক এটাও নাই সো গতিকে তোমালোকে কি কৰিবা -x কিউব টো একেবাৰে শেষত তেনেকে লিখি থবা তাৰপিছত মাইনাস কৰিব লাগিব ওপৰ অংশখিনিৰ পৰা তলৰ অংশখিনি মাইনাস কৰিবা তেতিয়া হলে ইয়াক মাইনাস চিন ধৰা হয় তো এটো মাইনাসে কি হ'ব প্লাস গতিকে প্লাস কৰিলে হ'ব 4x স্কয়াৰ তিনিটা আৰু এটা x স্কয়াৰ যোগ কৰিলে হ'ব 4x স্কয়াৰ যেটো ডাঙৰ হয় এটো গতিকে ইয়াৰ আগত মাইনাস আছে মাইনাস বহাবা প্লাস 4x প্লাস 5 আৰু ইয়াত -x স্কয়াৰ x কিউব আছে এটা প্লাস ধৰিব লাগিব যেটো তলত আছে এটো হ'ব প্লাস x কিউব এতিয়া আমাৰ কামটো হ'ল সবতকৈ ডাঙৰ পদ বা ঘাত থকা সংখ্যাটো হৈছে x কিউব আমি x কিউবটো আগত আঁতৰোৱাৰ চেষ্টা কৰিম তো x টো পাবলৈ হলে x স্কয়াৰৰ লগত কি পূৰণ কৰিবা এটা প্লাস আছে তো প্লাস x x স্কয়াৰৰ সৈতে x এটা পূৰণ কৰিলে হ'ব x স্কয়াৰৰ সৈতে x পূৰণ কৰিলে হ'ব x কিউব হয়তো x কিউব x স্কয়াৰৰ লগত x পূৰণ কৰিলে হ'ব x কিউব তাৰ পিছত আছে x -x আৰু এটো x এ x পূৰণ কৰিলে হ'ব -x স্কয়াৰ তো -x স্কয়াৰ ইয়াতে বহাবা -x স্কয়াৰ সেই চলক থকা ইটো থাকিল x এগুণ x প্লাস x ইয়াত তো ইয়াৰ পৰা এইটো মাইনাস হ'ব আৰু ইয়াতে প্লাস মাইনাস সাইডৰ পৰা এটা ক'লে তিনিটা x স্কয়াৰ এটা মাইনাস এটা সাইডৰ পৰা এটা x মাইনাস কৰা তেতিয়া হ'ব হেতু প্লাস 3x স্কয়াৰ যেহেতু ডাঙৰ হয় গতিকে আগত মাইনাস চিন বহাব লাগিব -4x স্কয়াৰৰ পৰা এই x স্কয়াৰ যোগ কৰিলে হ'ব -3x স্কয়াৰ তাৰপিছত থাকিল হেতু +5 আৰু এটো প্লাস মাইনাস কেনসেল হ'ল ওকে ষ্টুডেন্টস ইয়াত এটা থাকিল ডাঙৰ চলক থকা সংখ্যাটো হৈছে x স্কয়াৰ তাহলে x স্কয়াৰ থকা ৰাশিটো আঁতৰাবলৈ হলে কতটো আঁতৰাবলৈ কি কৰিবা তেতিয়াহলে যেহেতু মাইনাস আছে তো মাইনাস দিবা x স্কয়াৰ লগত এটা -3 পূৰণ কৰিলে হ'ব -3x স্কয়াৰ আকৌ এটো মাইনাসে হ'ব প্লাস 3x ইয়াতে পাব পাৰিবা +3x তাৰপাছত থাকিল প্লাসে -3 গুণ 3 -3 ইয়াতে প্লাস ইয়াতে মাইনাস ইয়াতে প্লাস এটো প্লাসে মাইনাসে এটো ক্যান্সেল হ'ল এটো প্লাসে মাইনাসে এটো ক্যান্সেল হ'ব এটো মাইনাসে প্লাস 5 আৰু 3 যোগ কৰিলে হ'ব 8 তেতিয়াহলে এই অংকটোৰ পিছত আমি কি গম পালো এইটো হৈছে কি ভাগফল আৰু এই বাকি থকাটো হৈছে 8 যেটো হৈছে সেইটো হৈছে ভাগশেষ তেতিয়াহলে সেইটো কেনেকৈ দেখাই দিবা এটাকে নিৰ্ণয় ভাগফল x স্কয়াৰ প্লাস x মাইনাস 3 ভাগশেষ হৈছে 8 তো স্টুডেন্টস মই আশা কৰো তোমালোকে এই অংকটো সহজত বুজি পাইছা তো ইয়াৰ পিছত বাকি 2-4টা মান অংক আছে তোমালোকে তেনেকুৱা হেগিলা সমাধান কৰিব এতিয়া চাবা তোমালোকে নাম্বাৰ 2 কি আছে দ্বিতীয় বহুপদটো প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা তাৰমানে এইটো যে প্ৰথম দ্বিতীয় বহুপদ হেতু এই প্ৰথম বহুপদটি দ্বিতীয় বহুপদটোক আমি হৰণ কৰিব লাগে আৰু কিন্তু t² - 3 এটো প্ৰথম বহুপদ আছে হেতু এই দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়নে নহয় এটো আমি পৰীক্ষা কৰি হৰণ কৰি পৰীক্ষা কৰিব লাগে এতিয়া উৎপাদক কি হয় তোমালোকক মই বুজাই দিছো সাধাৰণতে ধৰা 12টা সংখ্যা এই সংখ্যাটো কি কি দিয়ে পূৰণ কি সংখ্যা পূৰণ কৰি 12টো পাও এনেকৈ 2 6 গুণ 12 3 4 গুণ 12 12 1 গুণ 12 তো ইয়াত 12ৰ উৎপাদক কেইটা হৈছে 1 2 3 4 6 and 12 এইকেইটা হৈছে 12ৰ উৎপাদক এতিয়া যদি এইকেইটা 12 উৎপাদক হৈছে তেতিয়াহলে ইয়াৰ মাজত যিকোনো এটা সংখ্যা যদি আমি 12ক হৰণ কৰো তেতিয়াহলে তাৰ ভাগশেষ বা বাকি যেটো হ'ব হেতু শূন্য হ'ব 12ক 6 দিয়ে হৰণ কৰা 2 6 গুণ 12 ভাগশেষ শূন্য 12ক 2 দিয়ে হৰণ কৰা 2 6 গুণ 12 ভাগশেষ শূন্য 12ৰ উৎপাদক ধৰা 7 নহয় মই বাহিৰ এটা অংক লিখি দিছো সংখ্যা এটা লিখিছো 7 12ৰ উৎপাদক 7 নহয় মানে 7ৰ প্ৰতি কোনো সংখ্যা পূৰণ কৰি 12 পোৱা নাযায় সো গতিকে যদি মই এটা 7 দি হৰণ কৰো
ভাগশেষ শূন্য পাম নেকি 7 এগুণ 7 7 দুগুণ 14 হলে বেছি হ'ব গতিকে 7 দুগুণ 7 12 পৰা 7 গলে 5 মই দেখিলো 7 12 উৎপাদক নহয় গতিকে 7 দি সেই 12 সংখ্যাটো হৰণ কৰা ভাগশেষ থাকি গৈছে 5 গতিকে শূন্য নহয় তাৰমানে বুজা গৈছে এই পৰীক্ষাৰ পৰা আমি বুজিলো বা এইখিনি কথাৰ পৰা আমি বুজিলো যে উৎপাদক দি যদি আমি সংখ্যাটো দি হৰণ কৰো সংখ্যাটোৰ যিকেইটা উৎপাদক আছে সেইকেইটা উৎপাদক দি যদি আমি সংখ্যাটো হৰণ কৰো তেতিয়াহ'লে তাৰ ভাগশেষ আমি সদায় শূন্য পাম যদি শূন্য হয় হৰণ কৰাৰ পিছত তেতিয়াহ'লে আমি ক'ব পাৰিম যিটো আমি হৰণ কৰিছো ভাজক দি হৰণ কৰিছো তেতিয়াহ'লে সেই ভাজকটো ভাজ্যটোৰ এটা উৎপাদক হ'ব এতিয়া যদি আমি এই সংখ্যাটো যদি এই 3 - 3 সংখ্যাটো যদি হৰণ কৰো আৰু যদি ভাগশেষ যদি শূন্য পাওঁ তেতিয়াহ'লে সেইটো এটা উৎপাদক হ'ব কেনেকৈ মনলৈ চাবা 2 to the power 4 plus 3t cube minus 2t square minus 9t minus 12 এই হৰণ কৰা পদ্ধতিটো নাম্বাৰ 1 ত যিদৰে কৰি আহিছিলা সেইদৰে একেটাই পদ্ধতিত সমাধান কৰিব লাগে যে t to the power 4 পাবলৈ হলে t লগত কি পূৰণ কৰিবা 2t square পূৰণ কৰিলে 2 to the power 4 পোৱা যাব এতিয়া যেটো পাইছো ইয়াৰ লগত সেইটো 3 পূৰণ কৰিবা 3 * 6 -6t square -6t square square থকা ৰাখি ইয়াতে আছে পদ তেতিয়াহলে 6t square plus minus এটো আহিব এটো ক্যান্সেল হ'ল plus 3t cube এটো প্লাস এ মাইনাস এ মাইনাস শর্টৰ পৰা দুটা গলে হ'ব 4t square minus 9t minus 12 okay students এতিয়া 3 to the power cube আছে 3 to the power cube টো পাবলৈ হলে t square লগত কি পূৰণ কৰিবা t square লগত ইয়াৰ পৰা t square আঁতৰাই দিয়া থাকিব 3t লগত 3t square পূৰণ কৰিলে 3t cube থাকি minus 3 3t লগত minus 3 পূৰণ কৰিলে প্লাস আছে minus 3t * 9t minus 9t okay students তাৰপিছত থাকিল 4t square minus 12 এইটো ক্যান্সেল হ'ল আৰু এইও ক্যান্সেল হ'ল তো 4t square পাবলৈ হলে t square লগত কি পূৰণ কৰিবা প্লাস আছে যেহেতু এটা প্লাস 4 এটা পূৰণ কৰিবা প্লাস 4 t square গুণ 4t square প্লাস এ মাইনাস এ মাইনাস 3.5 গুণ 12 এইটো 12 পালা প্লাস এইটো মাইনাস ভাগশেষ মান থাকিল শূন্য থাকিল ভাগশেষ মান পাইছে তোমালোকে শূন্য যেহেতু তাৰ ভাগশেষ শূন্য হৈছে তাৰ মানে সেই t square minus 3 সংখ্যাটো ইয়াৰ এটা উৎপাদক হয় যেনেকৈ মই 12 সংখ্যাটোক 6 দি হৰণ কৰা 2 6 গুণ 12 ভাগশেষটো শূন্য পাইছো তাৰ মানে এই 6 সংখ্যাটো 12 ৰ উৎপাদক হ'ব ঠিক তেনেকৈ এই t square minus 3 সংখ্যাটো এই ভিতৰৰ ভাজ্য সংখ্যাটোৰ এটা উৎপাদক হয় এতিকে যেহেতু দেখিবা since ভাগশেষ শূন্য পোৱা গ'ল গতিকে t square minus 3 2 to the power 4 plus 3 to the power cube minus 2t square minus 9t minus 12 or এটা উৎপাদক হয় এই ধৰণে লিখিলে হৈ যাব ওকে স্টুডেন্টস এটা সবার নাম্বার 2 কি আছে প্রথম পদটো আছে প্রথম বহুপদটো আছে x² plus 3x plus 1 আৰু দ্বিতীয় বহুপদটো আছে 3x4 plus 5x³ minus 7x² plus 2x plus 2 plus 5x³ minus 7x² plus 2x plus 2 এটা 3x to the power 4 পাবলৈ হলে x² ৰ সৈতে কি পূৰণ তাৰমানে 3x to the power 4 ৰ পৰা x² টো মাইনাস কৰিবা কি হ'ব 3x square okay students 3x² ৰ সৈতে x² পূৰণ কৰিবা
3x to the power 4 পাবা এতিয়া 3x to the power 4 হতে আকৌ 3x power কৰিবা এটা কি হ'ব 3 3 গুণ 9x কিউব 9x কিউব এইটো কি হ'ব প্লাস 9x কিউব তাৰপিছত থাকিল 1 3x স্কয়াৰ লগত 1 পূৰণ কৰিবা 3 গুণ 3 3x স্কয়াৰ প্লাস 3x স্কয়াৰ মাইনাস মাইনাস এটো মাইনাস ক্যান্সেল এটো প্লাস মাইনাস মাইনাস নটাৰ পৰা 5টা হলে হ'ব 4x কিউব যেহেতু এটো ডাঙৰ হয় মাইনাস আহিব এটো মাইনাস মাইনাস প্লাস ওই ডাঙৰ হয় ডাঙৰ আগত প্লাস মাইনাস আছে সো মাইনাস বহাবা হাতে আৰু 3 যোগ কৰিলে হয় 10 10টা x স্কয়াৰ প্লাস 2x প্লাস 2 এতিয়া ডাঙৰ ভাগটো হৈছে কিউব থকা গতিকে আগত আমি এই 4x কিউব টু আতৰৰ চেষ্টা কৰিব লাগে তো 4x কিউব পাবলৈ হলে -4x কিউব পাবলৈ হলে x স্কয়াৰ হতে কি পূৰণ কৰিবা -4x -4x হতে x স্কয়াৰ পূৰণ কৰিলে হ'ব -4x কিউব মাইনাস প্লাস মাইনাস 4 গুণ 12x 12x স্কয়ার প্লাস মাইনাস 12x স্কয়ার পিছত 4x হতে 1 পূরণ করে প্লাস মাইনাস 4 গুণ 4x মাইনাস 4x প্লাস 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 এটা ক্যান্সেল হল এটা প্লাস মাইনাস 12x স্কয়ার পর 10x স্কয়ার যোগ করিবা হবে 2x স্কয়ার যেহেতু 12x স্কয়ার ডাঙৰ হয় ইয়াত কই গতিকে এটা ডাঙৰ আৰু কিছু থাকিব সেটো আমি ক্যাৰি কৰিব লাগে এটা প্লাস 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 ডাঙৰ আগত প্লাস আছে সাইড কি হ'ব 6x প্লাস 2 এতিয়া 2x স্কয়ার পাবলৈ হলে এই x ৰ সৈতে কি পূৰণ কৰিবা 2 প্লাস আছে গতিকে প্লাস 2x স্কয়ার গুণ 2x স্কয়ার প্লাস 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 3 গুণ 6x প্লাস 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 2 গুণ 2 ওকে তো মাইনাস 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 তার মানে ভাগকে কিমান পালা 0 যেহেতু সিন্স ভাগকে শূন্য এটাকে x স্কয়ার প্লাস 3x প্লাস 1 3x plus 5x cube 2x plus 2 এটা উৎপাদক হয় ওকে স্টুডেন্টস মই আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা একেবাৰে সহজ হয় নাম্বাৰ 1 আৰু নাম্বাৰ 2 অংকখিনি একেবাৰে সহজ হয় তাৰ পিছত নাম্বাৰ 3 4 5 6 7 ৰ কিছুমান অংকখিনি আছে তাৰ বাবে মই নেক্সট ভিডিও এটা তোমালোকক পঠিয়াম আজিৰ এই ভিডিওটোত মই অংক সমাধান কৰি দিয়া অংকখিনি তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট ভিডিওটোত মই নাম্বাৰ 3 ৰ পৰা ধৰি বাকি যিখিনি অংক আছে সেইখিনি মই নেক্সট ভিডিওত মই তোমালোকক বুজাই দিম তাৰ আগলৈকে তোমালোকে এইখিনি অংকটো ঘৰত প্ৰেক্টিছ কৰি থাকিবা ওকে ধন্যবাদ